প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল, একোই হোৱা নাই। আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ, ইহঁতে BTCত আছে বুলি কৈছে। ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবহে কৈ আছোঁ। চৰকাৰ আহক, ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা। প্ৰমোদ বৰা যাম বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে যাম বা দিল্লী নাগপুৰ পলাই থাকক ক'ব। এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা। কওক প্ৰমোদ বৰা আপনিও, আমিও অকলে খেলিম বুলি ক'ব সাহসে নাই। দিল্লী নাগপুৰ পলাই আছে, দিল্লী নাগপুৰ BTCতে নাথাকে। মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো BJP চৰকাৰ গঠন কৰিব, UPPL শেষ। মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছো মই, আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল। এইটো প্ৰমোদ বৰাই চব জন্ম দিয়া। প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে, আপুনি গম পাইছে। আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছো, আমি শুনি আছো। এইটো কিহৰ কাৰণে কৈছে? প্ৰমোদ বড়োৰ কাৰণে। প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই, NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে, মই শুনিছো। এইটোতো প্ৰমোদ বড়োৰ কথা। এইবিলাক কথা 31 তাৰিখৰ শেষ, 31 তাৰিখ মাৰ্চৰ শেষ। প্ৰমোদ বড়ো পালে 1টা 2টা। এতিয়া UPPLৰ পোষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছো। কিছুমান পোষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পোষ্টটো ফিল আপ কৰিব পৰা নাই, এই ভেকেঞ্চিটো ইহঁতকৈ দি দিছে। তাই নলম কি অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি BPF হিচাপে। BJPও ইয়াৰ কি মিত্ৰতাৰ কথা আহে? ছেপ্টেম্বৰৰ 100% চৰকাৰ, কোনো ফেক্টৰ নাই। আমাৰ নেক্সটত BJPৰ পজিশ্যনটো ভাল, BPFটো 1 নম্বৰ, নেক্সটত BJPৰ পজিশ্যনটো ভাল। UPPL বুলি ক'লে একো নাই দেই। থেংক ইউ। প্ৰমোদ বৰাই ছুইজাৰলেণ্ড বনাব কৈছিল, একোই হোৱা নাই। আমি ছুইজাৰলেণ্ডত আছে না BTCত আছে মই সুধিছিলোঁ, ইহঁতে BTCত আছে বুলি কৈছে। ছুইজাৰলেণ্ডত মই ঘূৰিবৰ কাৰণে পাঠাবহে কৈ আছোঁ। চৰকাৰ আহক, ভেৰগাঁও সমষ্টিৰ পৰা 10জনমান ছুইজাৰলেণ্ড চাই পেলাই আহক আৰু কওক ছুইজাৰলেণ্ডটো কেনেকুৱা। প্ৰমোদ বৰা যাম বা বোকা ডেইলি দিল্লী নাগপুৰ পলাই আছে যাম বা দিল্লী নাগপুৰ পলাই থাকক ক'ব। এতিয়া বিজেপিয়ে BTC ইলেকশ্যনটো অকলে খেলিব বুলি বিজেপিয়ে অলৰেডি ঘোষণা। কওক প্ৰমোদ বড়ো আপনিও, আমিও অকলে খেলিম বুলি ক'ব সাহসে নাই। দিল্লী নাগপুৰ পলাই আছে, দিল্লী নাগপুৰ BTCতে নাথাকে। মানে এনেকুৱা ভয় খাই আছে এতিয়া মানে এইবাৰতো BJP চৰকাৰ গঠন কৰিব, UPPL শেষ। মেলা UPPL চৰকাৰৰ দিনত বেছি মদৰ দোকান দেখিছো মই, আমাৰ দিনত এনেকুৱা মদৰ দোকান নাছিল। এইটো প্ৰমোদ বৰাই চব জন্ম দিয়া। প্ৰমোদ বড়োৰ চৰকাৰৰ দিনত এতিয়া 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে, আপুনি গম পাইছে। আৰু প্ৰমোদ বড়োৰ দিনতে এতিয়া আৰু নতুন একটা পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছো, আমি শুনি আছো। এইটো কিহৰ কাৰণে কৈছে? প্ৰমোদ বড়োৰ কাৰণে। প্ৰমোদ বড়োৱে যাক লৈ পেলাই চুক্তি কৰিছিল NDFB সকলক লৈ পেলাই, NDFBক যিটো সমস্যা সেইটো সি সমাধান কৰি দিব পৰা নাই বা কৰা নাই। সেইকাৰণে আজি ex-NDFB সকলে প্ৰমোদৰ পৰা আঁতৰি আহি নতুন পলিটিকেল পাৰ্টি খুলিবলৈ গৈ আছে, মই শুনিছো। এইটোতো প্ৰমোদ বড়োৰ কথা। এইবিলাক কথা 31 তাৰিখৰ শেষ, 31 তাৰিখ মাৰ্চৰ শেষ। প্ৰমোদ বড়ো পালে 1টা 2টা।
কামৰূপৰ কি হালত আছে স্যাৰ এতিয়া? কি অৱস্থাত আছে? এতিয়া ইউপিপিএলৰ পোষ্টত কি আছে কি নাই মইতো সেইদিনাই জনাই দিছো। কিছুমান পোষ্ট আছে 4 বছৰ 5 বছৰ 15 বছৰত সি এইবিলাক পোষ্টটো ফিল আপ কৰিব পৰা নাই। এই ভেকেঞ্চিটো ইহঁতকে দি দিছে। তাই নলম কি অকলে খেলিব বুলি অলৰেডি ঘোষণাই কৰিছে আমি বিপিএফ হিচাপে বিজেপিও। ইয়াৰ কি মিত্ৰতাৰ কথা আহে? সেপ্টেম্বৰত চৰকাৰ হ'ব স্যাৰ আপোনাৰ সেপ্টেম্বৰৰ 100% চৰকাৰ। আৰু কোনো ফেক্টৰ নাই ইয়াত। কোনো ফেক্টৰ নাই। আমাৰ নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল। বিপিএফটো 1 নাম্বাৰ, নেক্সটত বিজেপিৰ পজিশ্যনটো ভাল। ইউপিপিএল বুলি ক'লে একো নাই দেই। থেংক ইউ।